Hello guys, so welcome to my channel. মোৰ নতুন এটা ভিডিঅ'ত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। তো এতিয়া মৰ্নিং মানে আমি এতিয়া পোহৰ হোৱাই নাই। সো আমি এতিয়া গৈ আছোঁ ব্ৰহ্মপুত্ৰ। এয়া লগৰকেইটা ধৰিব পাৰিছে পোহৰ হোৱাই নাই, আমি মৰ্নিঙতে গৈ আছোঁ। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো গাইজ আহি মানে অলপ পোহৰ হৈছে। সো মানে সেই অথনি পূৰা আন্ধাৰ হৈছিলে, অথনি বহুতখিনি আমি আহিলোঁ। তাৰপিছত এতিয়া অলপ পোহৰ হৈছে, আপোনালোকে চাব পাৰিছে অলপ হ'লেও পোহৰ হৈছে। চ' এয়া আমাৰ লগৰকেইটা গৈ আছে। তো মানে প্ৰথমখন দলং আমি পাৰ হ'ম, বহুতখন দলং পাৰ হ'ব লাগে বোলে। জাষ্ট প্ৰথমখন আমি এয়া ফাৰ্ষ্ট দলংখন পাৰ হৈছোঁ আৰু তাৰপিছত আপোনালোকক দেখুৱাই গৈ থাকা। আপোনালোকে যাতে ভিডিঅ'টো চাই আৰু মানে চাওক আৰু ভালদৰে আৰু ভিডিঅ'টো। চ' বলক আৰু এনেকৈ চাইকেল ৰাইডত লগৰকেইটাৰ সৈতে প্ৰথমখন দলং পাৰ হ'ম এতিয়া গাইজ। এখন মোৰ মটৰ চাইকেল লৈ গৈছোঁ, পিছত ইয়াত কিবা কিবি আছে মানে খোৱা বোৱা বস্তু হওক। তাৰপিছত ইফালে এজন গুলচন আৰু পবিত্ৰ আছে এখনত। তাৰপিছত এইফালে বুদ্ধ, পুষ্প অনিৰুদ্ধ, তাতে বাবুলৰ তাত ট্ৰেইনখন আছে। আমাৰ ইয়াত ট্ৰেইন আৰু খোৱা বোৱা কিবা বস্তু লৈ লৈছিলে বোলো এনেকৈ গৈ পাঁচখন দলং পাৰ হৈছোঁ আৰু আমি ব্ৰহ্মপুত্ৰ প্ৰথমখন দলং পাৰ হৈছোঁ। মানে অকণমান ৰখিছোঁ ইয়াত মুতিবৰ কাৰণে। বোলে পবিত্ৰ পোহৰ হ'লেই পাই হয়কে। তো আমি বৰ্তমান দেওৰা পাৰ হৈ আহিলোঁ। এইফালে অকণমান মানে ৰখিছোঁ পেচাব কৰিবৰ কাৰণে। এইফালে মুঠিবৰ কাৰণে পানীয়ে খুলিলে পানী পুষ্প আৰু কিলোমিটাৰমান আছে মানে পাৰ হৈছোঁ। জাষ্ট অলপ সময় আছে, তুমি বেছি পাৰ হোৱা নাই, বহুতখিনি আছে ইয়াৰ পৰা। মৰ্ণিং এতিয়া 6টামান বাজিছে, 6:15 বাবুল আৰু চলো এতিয়া মুটি কৰি হ'ল, যাব লাগে। বৰ্তমান গাইজ আকৌ মেকিৰ ভেটা পাৰ হৈ আহিছোঁ। তো এইফালে মানে যোনটো মেকিৰ ভেটা পাৰ হৈ চিধাকৈ অহা ৰাস্তাটো দি আমি আহিলোঁ। এইটো ৰাস্তাৰ পৰা এতিয়া যাব লাগিব। ৰাতিপুৱাৰ পৰা আহিলোঁ, কেই কিলোমিটাৰমান আহিলোঁ বাৰু, 10 কিলোমিটাৰমান আহিলোঁ নে 12মান আহিলোঁ, 10-12 ওপৰত আহিলোঁ। আগত বুদ্ধ পুষ্পহঁত আগত গৈছে, মই আৰু বাবুল গৈ আছোঁ। আমাৰ দুটা তাতে আছে, বাবুলৰ তাত ট্ৰেইনখন আছে। তাৰপৰা মোৰটোতো ইয়াত দেখুৱাইছিলে খোৱা বোৱা বস্তু আছে। তাৰপৰা গুলচনৰ তাত আছে অলপ কিবা কিবি মানে কাপোৰ কানি কিবা। তাৰপৰা আপোনালোক আৰু ভিডিঅ'টো চাই গৈ থাকক, আপোনালোকে যিমানখিনি পাৰোঁ দেখুৱাম আৰু মানে ব্লগিংটো প্ৰথমকৈ আৰম্ভ কৰিছোঁ নহয়, সেইকাৰণে অলপ ভুল হ'ব পাৰে। চ' যাতে আপোনালোকে বেয়া নাপায় ব্লগিংটো কৰোঁতে। চ' মানে এতিয়া কি জেগা আছে এইটো সঠিককৈ গম নাপাওঁ। আমি গৈ আছোঁ, এইফালে কুঁৱলীটো বহুত ৰৈছে আৰু এইফালে এইখিনি কি জলকীয়া গছ নেকি, কিবা ৰোৱা হৈ আছে। কুঁৱলী চাওক আপোনালোকে, এবাৰ চাব পাৰিছে কুঁৱলী। বুদ্ধ কেনেকুৱা লাগিছে? একদম জাকাচ। আমাৰ দুটাটো ফাইটাৰ জেটৰ নিচিনা আগত গ'লেগৈ। অনিৰুদ্ধ পবিত্ৰ পুৰা আগত গৈছে, তাৰপিছতে আমি কেইটাহে পিছত আছোঁ ন। আৰু এইফালে আমাৰ স্থানীয় আৰম্ভ হৈ গ'ল। চাব পাৰিছে এইফালে এতিয়া লাগি গ'ল আৰম্ভ। গাইছ আহি মানে 20 কিলোমিটাৰমান পাৰ হোৱাৰ পিছত এতিয়া আকৌ এখন দলং পাইছোঁহি। পাৰিবিনে নোৱাৰা উঠাবলৈ? সেইকাৰণে এফালে নোৱাৰা হৈ গৈছে বেচে। পোহৰতে পাইছিলোঁ দলংখন, তাৰ বাদে আমি দলং পোৱাই নাই। এখন 2 নম্বৰ দলংখন পাইছোঁহি বাৰু। চ' আপোনালোকে চাওক, এইফালেতো কুঁৱলী পৰি আছে।
2 নম্বৰ দলং ঠাণ্ডাও বহুত এইফালে কুঁৱলীও চাওক 2 নম্বৰ দলং এখন এইফালে পানী নাই শুকান এইফালে পানী আছে অলপ অলপ এইফালে কোনোবা জাল মই নেট মাৰে ঠাণ্ডাও বহুত লাগিছে এইফালে গৈ আছোঁ আৰু লাহে লাহে আমি ছাপোৰ্ট কৰি যাওক আমাক খালি এনেকৈ ভিডিঅ'বোৰ বনাই যাব পাৰোঁ যাতে আৰু আগলৈকে আৰু চেনেলত নতুন আহিছে যদি কোনোবা ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কৰিব চেনেল মানে ভিডিঅ'বিলাক লাইক কৰিব প্ৰথমটো যোনটো হুইলি মৰা ভিডিঅ' দিছিলোঁ সেইটোত ইমান ৰেছপন্স নাপালোঁ বাৰ্থডেটোত পাম বুলি আশা থাকিলে এয়া আমাৰ ৰাইডৰ আকৌ 10 কিলোমিটাৰমান অহাৰ পিছত আৰু এখন দলং পাইছোঁ এখনত চলো নোৱা হৈ গৈছোগৈ আৰু এইখন এইফালে কিবা কি এখন নাজানো নদী এখন বৈ আছে খালি কিবা এখন কৃষ্ণ চাব পাৰিছে আমি দলংখন আকৌ এখন দলং পাৰ হৈছোঁহি প্ৰথম এখন সেইখনৰ আৰু 10 কিলোমিটাৰমান আঁতৰত এখন পাৰ হৈছিলোঁ তাৰপৰা গুৱাহাটীত এখন পাৰ হৈছিলোঁ এতিয়া 3 নম্বৰখন দলং পাৰ হৈছোঁহি আকৌ 4 নম্বৰ দলংখন পাইছোঁহি এখন 4 নম্বৰ দলং অথনি 3খন দলং পাৰ হৈছিলোঁ এখন 4 নম্বৰ দলং 20-30 মানে 20 কিলোমিটাৰ আপ আহিলোঁ চাইকেলৰ তাৰপিছত এখন দলং পাইছোঁ এখনৰ পৰা কিমান যাব লাগে বাৰু চাই লওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো ধৰা কিমানমান যাব লাগিব আছে বহুত আহি আহি মানে আকৌ এখন দলং পালোহি আমি বৰ্তমান 5খন হ'ল ন বৰ্তমান 5খন দলং হৈছে এই পাতিলি কামাৰিয়া জোচ লাগে আমাক জোচ লাগে জোচ লাগে আমাক এইফালে এখন 5 নম্বৰ দলংখন পাইছোঁহি বগৰী চগৰী লাগি আছে ধেৰ বাৰু এইফালে ঠিকে আছে শনি এইফালে চাইডত কাম কৰিনে আজি নাপালেও মই এডোখৰত থাকি যাম মই টেনশ্যন নকৰোঁ কাৰণ মোৰ হাত এনাৰ্জি মাল মালৰ লগত কথা পাতি থাকি যাম এইবিলাক পাৱাৰ অফ লাভ আমাৰ হুইলি মাষ্টাৰ এবাৰ হুইলি মৰা নাই কাৰণে এটা চাইকেল বেয়া হ'লে আকৌ ভাল কৰিবলৈও বহুত অসুবিধা হ'ব
ভাবিয়ে থাকিলোঁ কেই নম্বৰ দলং এখন। মোৰ মতে 7 নম্বৰ মান হ'ব লাগে, 6-7 মান। আৰু বেছি নাই আৰু অলপ আছে। লৈ আহিছোঁ যে এখন দলং পাৰ হ'লোঁ। এখন দলং পাই গ'লোঁ। 8 নম্বৰ দলং হ'ব এখন। তোমালোকে কি নোৱা হৈ গৈছা নেকি? চাইকেল বেয়া গ'ল। 8 নম্বৰ দলং এখন। 8খন দলং পাৰ হৈছোঁ বৰ্তমানলৈকে। আৰু আগত যদি আছে সেইটো নাজানো আৰু। 8 নম্বৰ দলং এখন। গাইজ আকৌ এখন দলং পালোঁ। সেই 9খন দলং হ'ল। বৰ্তমানলৈকে 9খন দলং ক্ৰছ কৰিছোঁ। চাব পাৰিছে ওপৰত আছে, আমি গৈ উঠি আছোঁ। 9 নম্বৰ দলং ক্ৰছ হৈছে আমাৰ। চলো পাৰিবিনে? আইছা ৰাস্তাও ভাল নহয় পুৰা। বেছি দূৰ নাই আৰু মানে এখন দলঙৰ পৰা 10 কিলোমিটাৰমান আছে আৰু মানে ব্ৰহ্মপুত্ৰ পাবলৈ। পাই গ'লোহি আহি বহুত। আৰু মানে বেছি দূৰ নাই, ইয়াৰ পৰা 2-3 কিলোমিটাৰমান আছে। তো আকৌ এখন মানে দলং পাইছোঁ আৰু এতিয়া। দলংখন পাৰ হ'লে অলপ আছে, বেছি দূৰ যাব নালাগে দলংখনৰ পৰা। ঐ কাঠৰ দলং আছিলে এইডোখৰ। কাঠৰ দলং আছিলে এইডোখৰ। এইফালে JCB মাটি কাটি আছে। আৰু চাব পাৰিছে দলং পাৰ হ'লোঁ আৰু ব্ৰহ্মপুত্ৰ পাম এতিয়া। বেছি সময় নাই আৰু। তো একেবাৰে এতিয়া ডাইৰেক্ট আপোনালোকক ব্ৰহ্মপুত্ৰতহে লগ পাম আৰু। বহুত কষ্ট মূৰত লেটছ চি ব্ৰহ্মপুত্ৰ। মানুহ ঘৰ চপে চপে। হা এয়া ব্ৰহ্মপুত্ৰ লাগিছোঁ। এয়া চাবলৈ আহিছোঁ। হা সেইফালে তলত পৰিবিগৈ। গাইছ চাব পাৰিছে ৰে ব্ৰহ্মপুত্ৰ। সেইটো চাত খান্দি দিলে ৰে। এইফালে নালাগে।
ঐ মাটি খহিলে বহুত ঐ নালাগে কেনেকুৱা লাগিছে খাব পাৰে ব্ৰহ্মপুত্ৰ এখনেই পানী নাইকিয়া হৈ আছে এইফালে বেগ চেগ আনিছে চাইকেল লাগে ৰখাই লৈছোঁ পবিত্ৰ চাইকেল থাকোঁ দে বহুত ভাগ লাগি গৈছে চাইকেল নতুনতে চাব পাৰে বহুত মেহনত কৰিছোঁ ৰে আহিবলৈ এইফালেতো একো ধৰিবই নোৱাৰে পবিত্ৰ জুচ লাগে আমাক এইফালেতো এটাই চাইকেল ষ্টাণ্ডে মাৰিব ল'লে আৰু ব্ৰহ্মপুত্ৰত সেই আগত আছে পানী পুষ্প তোমাৰ অনুভৱ কৈ দিয়া বাবুল তোমাৰ অনুভৱ চাকাচ বুদ্ধ ঐ পানীখিনি পাহং ক'ব চাইকেল থৈ ল হে চাইকেল লৈ নাযাওঁ ৰ বিৰাট ভাগ লাগিছে মোৰ চাইকেলত কিমান সোপা বান্ধা হৈ আছে দেখা নাই বস্তু আৰু চাইকেলখন থৈ লওঁ তাৰপৰা এপাক আহি লওঁগৈ তাৰপিছত টেণ্টটো বনাবলৈ জেগা অকণ বিচাৰোঁ চ' আমি তাত মানে সেইখিনি পানী আছে তাত আমি গৈ মানে টেণ্টটো বনাম যে টেণ্টটোৰ কাৰণে জেগা অকণ চাওঁগৈ আহি যাওঁ চ' গাইছ আমি মানে এইকণলৈ গৈ আছোঁ অলপ চ' গাইছ চাব পাৰিছে আমি মানে বহুত কষ্টৰ মূৰত আহি ব্ৰহ্মপুত্ৰ পাইছোঁহি এইফালে দেখুৱাই দিয়া মানে কি ক'ম আৰু ইয়াত পানী আছে আমি ইয়াত মানে ভৰিহাত চৰিহাত কিবা ধুই লওঁ ব'লক আৰু সেনেকৈ আমি এইফালে বাবুল চব মানে মানে মন বহুত ভাল লাগি গৈছে ইমান কষ্ট কৰি ইমান দূৰৰ পৰা আহি যাতে মানে এনেকৈ এটা প্লেচ পাইছোঁহি চাব পাৰিছে এবাৰে আমাৰ পেণ্ট চেঞ্জ কৰি আছে হ'ব মই ডিলেট কৰি দিম পূজা কৰা হ'ব চাব ইয়াত কিবা মানে পূজা কৰে সেইকাৰণে আমি নানমা নাই অকণমান আগলৈ আকৌ পানী আছে তাত গ'লে আমি মানে পানী বুদ্ধ হ'ব পাৰিছে এজনেতো গা ধুইয়ে আছে অনিৰুদ্ধ কেনেকুৱা লাগিছে এইফালে বুদ্ধ এইফালে ফটোশ্বুট হৈ আছে গাইছ ময়ো মানে গা ধোৱা নাই চ' এনেকৈ আহিছোঁ আৰু গৰম লাগি গৈছে অকণমান সেইকাৰণে আহিছোঁ এজনটো অৱশ্যে তাৰপিছত হৈ গ'ল গাইছ মানে অকণমান পিছতকৈ লগ পাইছে আৰু অকণমান এনজয় কৰি লওঁ আপোনালোকক দেখুৱালোঁ বহুত আমিও অলপ এনজয় কৰি লওঁ ব্ৰ কেনেকুৱা লাগিছে বঢ়িয়া পবিত্ৰ মজা আমি এনেই অকণমান ঘূৰিছিলোঁ আপোনালোকে চাব ঘূৰোঁতে মানে এখন পালোঁ চাওক নাওখন বঢ়িয়া লাগিছে নাওখন আৰু মানে সেইটো ভিউ চাওক মানে এইটো ভিউ মানে একো দেখাই মানে বগাই নে কি হয় মানে বেলেগ একো দেখা চবতে খালি বালি এইটো চাইড আমি দেখাই নাপাওঁ খালি খৰি গছৰ কেইটামান মূৰ দেখি আছোঁ খালি অকণমান তাৰপৰা বেলেগ একো দেখাই পোৱা নাই এইফালে এলবোৰ খোৱা বোৱাটো আৰম্ভ হৈছে আৰু ৰুটি আৰু চব্জি খোৱা বোৱা আৰম্ভ হৈ আছে চ' গাইছ মানে আমি অকণমান খোৱা বোৱাটো হ'ল তাৰবাদে আমি অকণমান ফুৰিলোঁ এতিয়া মানে আমি থাকিবৰ কাৰণে আমাৰ মানে টেণ্ট এটা বনাম বুলি ভাবিছোঁ এইকণতে চ' বুদ্ধ আৰু মই মানে
এই কণতে কিবা আছে এনেকুৱা গছ কিবা দেখিছোঁ মানে দলং ভাঙা দলং আছে সেই ভাঙা দলঙৰ পৰা এনে কিবা খৰি মানে অকণমান কিবা হেৰি পাওঁ নেকি বাঁহ চাহ কিবা পাওঁ নেকি মানে তাকে বিচাৰি গৈ যাওঁ দুইটাই সেই কণতে আছে ভাঙা দলং এখন এইখিনি তাকে যাওঁ আমি তাত গৈ লৈ মানে চামগৈ আৰু মানে যদি কিবা পাওঁ তাত বনাব পৰা চেণ্ডেল পিন্ধি আহিলোঁ ইফালে আমাৰকেইটা আৰম্ভ হৈ আছে টেণ্ট বনোৱা কাম গাইজ মানে এনেকুৱা আগলৈ যাতে এনেকৈ দূৰত গৈ ভিডিঅ' বনাবৰ কাৰণে মোক মানে উৎসাহ দিব আপোনালোকে তো এতিয়া ইমানকৈ বনাব নোৱাৰিম মেট্ৰিকৰ পিছত মই বাৰু মেট্ৰিক নিদিওঁ বা মোৰ লগৰখিনিয়ে মেট্ৰিক দিব তাৰমানে মোৰ ফাৰ্ষ্ট ইয়েৰ এক্সাম হ'ব তাৰপিছত মানে য'তে ত'তে বনাম আপোনালোকে য'তে যাব কয় ত'তে গৈ মানে আমি বনাবলৈ চেষ্টা কৰিম আপোনালোকক দেখুৱাব চেষ্টা কৰিম জেগাখিনিৰ বিষয়ে জনাব বিচাৰ কৰিম আমি চাইকেল ৰাইডত গৈ তাৰ বাদে আকৌ হুইলি ভিডিঅ' আপোনালোকে হুইলি ভিডিঅ' পাই থাকিব আৰু অনেক মানে যেনেকুৱা ধৰণৰ ভিডিঅ' লাগে আপোনালোকক তেনেকুৱা ধৰণৰ ভিডিঅ' দিবলৈ আপোনালোকে খালি চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু মোক উৎসাহ দিয়ক যাতে মোৰ লগতে মোৰ লগৰখিনিও যাতে উৎসাহ পায় তো এয়া পালোহি আৰু আমি বাৰু তাত চাওঁ আপোনাক পোষ্টৰ নিচিনা লাগিছে আমি মানে তাত গ'লোঁ একো নাপালোঁ বাঁহ চাহ মানে একো নাপালোঁ আমি আহি থাকোঁতে আপোনালোকে এইটো চাওকচোন বাৰু এজোপা গছ কি হয় আপোনালোকক দেখুৱাই আছোঁ মই এজোপা হ'ল বাদাম গছ চাওক বাদাম লাগি আছে আপোনালোকে চাব পাৰে যে বাদাম গছজোপা কেনেকুৱা এজোপা হ'ল বাদাম গছ ব্ৰহ্মপুত্ৰৰ মাজত বাদাম গছ লাগি আছে তো গাইজ মানে মই ভাবিছোঁ টেণ্টটো তালৈ নিয়া বেছি ভাল হ'ব নেকি ইয়াত মানে বতাহত উৰাই নিয়া এটা চান্স থাকে তাকে সিহঁতকেইটা কৈ চাওঁগৈ কি কয় সিহঁতকেইটাই আহিবা ৰাতি মাছ মাৰি আছে এই মানুহকেইটাই মাৰি আছে দুটামান মানুহে বোলে দেখুৱাই আছে বল দি আমি তাত অকণমান সময় ৰখি মানে পানী চানী খালোঁ তাত গা পা ধুলোঁ অকণমান তেনেকৈ মানে গা ইমানকৈ ধোৱা নাই বেমাৰ হ'ব বুলি জানো ত' মানে অকণমান পানীতে অকণমান হেৰি কৰিলোঁ তাৰপিছত আমি মানে এতিয়া যোনখিনি পানী আনিছিলোঁ পানীখিনি খাই আকৌ শেষ হৈ গ'ল এতিয়া মানে আমি এইফালে গৈ আছোঁ মানুহ ঘৰলৈ তাত যদি মানে পানী পাওঁ পানী অলপ আনিব যাওঁ নহ'লে মানে কিনি আনিব লাগিব পানী চ' মই বুদ্ধ আৰু অনিদ্ধ আমি তিনিটা গৈ আছোঁ বাকীখিনি কেম্পতে আছে আমাৰ টেণ্টটো তাতে পাতিছোঁ দলং বনাইছিলে দলং বনাওঁতে ভাঙি গ'ল চাগে চাওক এখন দলং আছিলে চাগে এতিয়া চাব পাৰিছে মানে আমাৰ টেণ্টটো চাওক আপুনি টেণ্টটো চাব পাৰিছে আমাৰ চাইকেল দি কেনেকৈ টেণ্ট এটা বনাইছোঁ চ' এইফালে মানে গোটেইকেইটা মোবাইলত বাবুল গোটেইকেইটা মোবাইলত লাগি গ'ল এইফালে চাইকেল এইফালে আছে গোটেইকেইটা আমি পবিত্ৰ মই এইখনতে শুই আছোঁ আৰু মোবাইল চাই ত' গাইজ এতিয়া মানে আমি চাহ খাইছোঁ গোটেইখিনি টেণ্টৰ ভিতৰতে আমাৰ ব্ৰেড আছে এইফালে চাহ চাব পাৰিছে গোটেইকেইটা টেণ্টৰ ভিতৰত এটাহে বাহিৰত মানে খানা খোৱাটো আমাৰ মানে ঠিক নাছিলে
আমি ভাবিছিলোঁ কি ব্ৰেড আৰু মানে হেৰি আনিছিলোঁ, মেগী আনিছিলোঁ, সেয়াকে খাই থাকিম বুলি ভাবিছিলোঁ। কিন্তু মানে এতিয়া চবেই ক'লে যে মানে ভাত কেইটামান খাব লাগিব। তাৰপিছত এতিয়া কি কৰিম আৰু, এয়া চাউল আৰু কণী, আলু, এই তিনিটা আনিছোঁ। মানে আলুটোৱে কণীটোৱে বইল কৰিম আৰু ভাতটো বনাম, তেনেকৈ মানে আমি খাই দিম আৰু। এনেকৈ ডিছ। আৰু বাবুলহঁত গৈছে হেৰি আনিবলৈ, বাবুলহঁত পানী চানী কিবা আনিব গৈছে। মই অনুৰোধে এইখিনি বজাৰখিনি কৰি আনিলোঁ, চাউলটো আনিলোঁ, আলু আনিলোঁ, তাৰপৰা নিমখ জলকীয়া আনি দিছোঁ। কি ক'ব আৰু, এনেকেই কষ্ট কৰি আজি থাকোঁ আৰু দিনটো। মানে আন্ধাৰো হৈ আহিছে প্ৰায়ভাগ। এতিয়া ৰাতিটো আজি ইয়াতে কটাওঁ। তো গাইজ মানে কাইলৈ গম পাব ৰাতিপুৱালৈ আজি ৰাতিটো ভালেই হয়নে। অনিৰুদ্ধ মই এতিয়া গৈ আছোঁ, ট্ৰেইনটো পোৱাগৈ নাই বৰ্তমান, ট্ৰেইনটো পামগৈহে আৰু। তো পুষ্প আৰু বুদ্ধ আৰু পুষ্প তাতে আছে, সিহঁত দুটা। তাৰপাতে বাবুলহঁত মানে গোটেইকেইটা এইফালে গৈছে, দুটাহে তাত আছে। আমি বৰ্তমান এতিয়া গৈ লৈ মেগীটো বইল কৰাৰ কথা কৈছোঁ, যে মেগীটো বইল কৰি প্ৰথমে মেগীটো খাই ল'ম, তাৰপিছত ভাতকেইটা বনাই ল'ম বুলি কৈছিলোঁ। এতিয়া সিহঁতকেইটা কি কৰে বাৰু, ব'লক আৰু আমি এনেকেই। মই ডিছ পাত লৈ আহি আছোঁ, অনিৰুদ্ধই বাকী বজাৰখিনি কৰিছে। চাব পাৰে যে মানে তলত এটা গাঁত আছে, গাঁতটোৰ কাৰণে আমি বনাই দিলোঁ যাতে বতাহটো মানে ইমানকৈ নোসোমায়। মানে ভিতৰত গৰম লাগে হয়, মানে এইফালৰ পৰা বতাহটো সোমাব নোৱাৰাকৈ মানে আমি গাঁত এটা বনাই দিছোঁ। এইটো চাইড চাওক আপুনি ওখ। তাৰপিছত এইফালে আমি ৰাতি হ'লে এইখিনি মানে ঢাক মাৰি দিম, মানে বতাহ খুব মাৰে। দুইটা চাইডে আমি হেৰি মাৰি মানে বন্ধ কৰি দিব লাগিব। এতিয়া অলপ পিছতকৈ সেইকেইটাও আহক, প্ৰায়ভাগ আন্ধাৰ হৈ আহিছে। আৰু এনেকৈ আৰু মুহূৰ্ত চিনটো চাওক এবাৰ। নাইট মৰ্ণিং আপোনালোকক দেখুৱাব চেষ্টা কৰিম। এতিয়া ভাত পানী বনাম আৰু অলপ পিছতকৈ। মানে মেগী বনাই আছোঁ, বুদ্ধই মই মেগী বনাইছোঁ, ৰাতি হৈ গ'লগৈ। এইফালে আমাৰ টেণ্টত অনিৰুদ্ধত আছে, পুষ্পহঁতো এইফালে আছে। ইহঁতে ইটা আনিব গৈছে, মই আৰু বুদ্ধই মেগী বনাই আছোঁ। এইফালে চাব পাৰিছে মেগীটো আৰম্ভ হৈছে, তাৰপিছত ভাতটো অলপ পিছতকৈ বনাম আৰু। অঁ কলো আছিল নহয়, কলখিনি খাব লাগিব ৰ। পুষ্পই এয়া আলুটো বইল কৰি লৈছে, তাৰপিছত এয়া চাউল তাউল কিবা কিবি দি লৈছে, ইয়াত চাউল দিছে। তাৰপিছত ইফালে ৰখি আছে, ইফালে চাউল আৰু চেনিটো আমাৰ চাহ খাবলৈ আনিছে। ইফালে বুদ্ধই পূৰা খৰি কঢ়িয়াই আছে। তো আৰু পবিতহঁততো নাহে, কিবা আনিব গৈছে। আমি মানে শুইছোঁ আৰু গোটেইকেইটা ইফালে শুই আছে। পবিতৰত গোটেইখিনি শুলোঁ, মই আৰু বুদ্ধ একেলগে শুইছোঁ দুটাই। তো আমি ব্ৰহ্মপুত্ৰত ফাৰ্ষ্ট হ'বলৈ চাব পাৰে আপোনালোকে। এতিয়াও টিপালত শুই আছোঁ আমি। তো মানে আজি মানে অনুভৱটো মানে কৈছোঁ আৰু বহুত ভাল লাগিছে। তো মৰ্ণিং আপোনালোকক লগ পাম। আপোনালোকে যাতে ভিডিঅ'বোৰ চাই ভাল পায় যদি কমেণ্ট কৰিব, যাতে এনেকৈ ভিডিঅ' আৰু বনাব পাৰোঁ। তো এতিয়া বৰ্তমান এতিয়ালৈ বাই আৰু ৰাতি মৰ্ণিং লগ পাম। মৰ্ণিং আপোনালোকক মৰ্ণিং ভিউটো দেখাবলৈ চেষ্টা কৰিম। বাজিছে 2টা। তো তেতিয়া আমি শুইছিলোঁ, তেতিয়াৰ পৰা মানে মই বুদ্ধই আমি দুটা নুশুলোঁ, ইয়াতে জুই ফুৱাই থাকিলোঁ। তো আমি দুটা মানে পঢ়া দিন নিচিনা হ'ল আৰু। সেইটো পৰা আপোনালোকে চাব পাৰে, চব ব্লেংকেট লৈ চব পৰি আছে। এতিয়া আমি দুটা মানে ইয়াত অকলে অকলে জুই ফুৱাই আছোঁ আৰু। কি কৰিব এতিয়া, সিহঁতকেইটা এতিয়া শুই থাকিলে, এতিয়া আমি ইয়াত আকৌ যদি তুমি দুয়োটাই শুই থাকোঁ, অকণমান মানে ভয় ভাৱ এটা থাকিলে, সেইকাৰণে আমি দুটা নুশুলোঁ আৰু ৰাতিটো। বুদ্ধ আমি দুটা এতিয়া থাকিব লাগিব এনেকৈ, উপায় নাই আৰু। ৰাতি আমি নুশুলে বুদ্ধ মই গম পাইছে। মানে 3টা বজা 4টামান বজাত শুলো অকণমান। তাৰপিছত মানে অকণমান শুলোঁ, শোৱাৰ পিছত যেতিয়া মৰ্ণিং হ'ল, এইফালে চাব পাৰে মৰ্ণিং ভিউটো। আমাৰ টেণ্টটোৱে এইটো, তাৰপাছতে এইটো মৰ্ণিং ভিউ আপোনালোকে চাব পাৰে। এইফালে পূৰা কুঁৱলী পৰি আছে। ৰাতি আমি বুদ্ধ মই দেখোঁতে মানে জুইয়ে ধৰি থাকিলোঁ প্ৰায়ভাগ। এতিয়া আমি মানে আৰু অকণমান সময় থাকিম, বেছি অকণমান থাকোঁ। চাহ বনাম, চাহ বনোৱাৰ পিছত অকণমান চাহ খাম আৰু। মেগী আছিলে, মেগী আৰু চিলাই খাম আৰু আমি এতিয়া যাম আৰু আপোনালোকক যোৱা সময়ত লগ পাম। মোৰ মোবাইলটো মানে চাৰ্জ নাইকিয়া হৈ গ'লগৈ অকণো। পাৱাৰ বেংকটো আনিছিলোঁ, পাৱাৰ বেংকটো মানে লগৰকেইটা দি চাৰ্জ নাইকিয়া হৈ পেলালে। এতিয়া মানে চাৰ্জো অকণো নাই, আপোনালোকক যদি দেখুৱাব পাৰোঁ দেখুৱাম।
দেখুৱাব নোৱাৰিলে আৰু ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ আৰু যিমানখিনি দেখুৱাব পাৰোঁ।